নমস্কাৰ, আজি মই আপোনালোকে ঘৰত সহজতে বনাব পৰা মিঠাইৰ ৰেচিপি এটা লৈ আহিছোঁ। এই মিঠাইটো আপোনালোকে পাকঘৰত থকা কম বস্তুৰে বনাব পাৰিব। বহুত বেছি সোৱাদ লগা হয়। আহকচোন ভিডিঅ'টোৰ মাজলৈ। এয়া মই মিঠাইটো বনাবলৈ বাতিটোৰে আধা বাতিৰ কমেই হ'ব চুজি লৈছোঁ। চুজিখিনি মই মিক্সিত এবাৰ এইদৰে গুড়ি কৰি লৈছোঁ। মতা মিহি যিয়ে চুজি নহওক আপোনালোকে এবাৰ এইদৰে মিক্সিত এইদৰে গুড়ি কৰি ল'ব। তেতিয়া মিঠাইটো খাবলৈ খুব সোৱাদ লগা হয়। এতিয়া চুজি বাতি ইয়াতে মই দি লৈছোঁ। ল' টু মিডিয়ামত চুজিখিনি ভাজি ল'ম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এয়া মই ল' টু মিডিয়ামত 2 মিনিট সময় ভাজি ল'লোঁ। এতিয়া মই ইয়াতে দি দিম এচামুচ ঘি। একেবাৰে কম ঘিৰে এই মিঠাইটো বনাম আৰু আপোনালোকৰ পাকঘৰত এইকেইটা বস্তু থাকিবই। বিহুত আপোনালোকে এই মিঠাইটো বনাব পাৰিব। ল' টু মিডিয়ামত এইদৰে চুজিখিনি কালাৰ চেঞ্জ হ'ব নিদিব, ভালদৰে ভাজি ল'ব। এয়া মই চুজিখিনি ল' টু মিডিয়ামত, কেঁচা ভাৱ থাকিব নালাগে চুজিৰ, তেতিয়া মিঠাইটো খাবলৈ বেয়া লাগিব। আপোনালোকে এইদৰে কোনো ধৰণৰ কালাৰ চেঞ্জ হ'ব নিদিব, এইদৰে ভালদৰে ভাজি ল'ব। এইখিনি মোৰ ভজা হৈ গ'ল, এতিয়া নমাই ল'ম। এয়া মই চুজিখিনি নমাই ল'লোঁ। এতিয়া মই এইখিনি ছাইড কৰি থৈ দিম। মই প্ৰায় 150 গ্ৰাম পনীৰ লৈছোঁ। আপোনালোকে চানা ফটাইও ল'ব পাৰে আৰু বেছিকৈও ল'ব পাৰে। মিঠাইটো আপোনালোকে বেছি বনালে অলপ বেছিও ল'ব পাৰিব। এতিয়া এয়া কাটা চামুচ এখনেৰে এইদৰে ভালদৰে মিহিকৈ এইদৰে গুড়ি কৰি ল'ম। এয়া দেখিছেনে? একেবাৰে সহজতে টেষ্টি মিঠাই এটা আপোনালোকে ঘৰত এইদৰে বিহুত বনাব পাৰিব। এইদৰে মিহিকৈ ল'ব লাগে। এইখিনি মোৰ হৈ গ'ল। এতিয়া এইখিনি ছাইড কৰি থৈ দিম। তাৰপিছত একেখন কেৰাহীয়ে লৈছোঁ, এয়া মই এচামুচ ঘি দি লৈছোঁ। এতিয়া মই ইয়াতে এয়া পনীৰখিনি দি দিছোঁ। সহজতে আপোনালোকে বনাব পাৰিব। একেখন হেতাই লৈছোঁ, অলপ এইদৰে মিলাই লৈছোঁ। ইয়াত মই চুজি যিমান লৈছোঁ সিমানটো জোখত এয়া গাখীৰ দি দিছোঁ। গাখীৰটো অলপ ডাঠ গাখীৰ দি দিব আপোনালোকে, তেতিয়া মিঠাইটো বেছি সোৱাদ লগা হয়। এইদৰে ভালদৰে মিলাই লৈছোঁ। এতিয়া ইয়াতে দি দিম মই এয়া পাউডাৰ গাখীৰ। পাউডাৰ গাখীৰ আপোনালোকে মই এয়া আধা বাতি চুজিৰ সমান সমান দিছোঁ, বেছিও দিব পাৰে। ভালদৰে মিলাই লৈছোঁ। বহুত বেছি গৰম হওঁতে পাউডাৰ গাখীৰখিনি নিদিব আপোনালোকে। এইখিনি মোৰ অলপ গৰম হওঁতে দি দিছোঁ, নহ'লে গোটা গোটা হৈ যাব। সেইকাৰণে কুহুমীয়া অলপ গৰম হওঁতে এইখিনিতে জোখত আপোনালোকে পাউডাৰ গাখীৰখিনি দি ল'ব। একেবাৰে টেষ্টি মিঠাই, আপোনালোকে বনালে গমেই পাব। ইয়াত মই ফ্লেভাৰৰ কাৰণে ইলাইচি গুড়ি অলপ দি দিছোঁ। ভাল পালে দিব। মিঠাইত এইদৰে ইলাইচি গুড়ি অলপ দি দিলে খাবলৈ বহুত বেছি সোৱাদ লগা হয়। এয়া দেখিছেনে? ভালদৰে মিলাই ল'লোঁ। এতিয়া মই ইয়াতে 4-5 চামুচ জোখত চেনি দি দিছোঁ। মিঠাটো আপোনালোকৰ সোৱাদ অনুযায়ী দিব, কম বেছি পৰিমাণে দিলে একো নাই। গোটেইখিনি মই ভালদৰে চেনিখিনি গলি যোৱালৈ উতলাই ল'ম। এয়া মই ভালদৰে চেনিখিনি গলি যোৱালৈ আপোনালোকে এইদৰে উতলাই ল'ব। তাতকৈ আৰু বেছি উতলাই থাকিব নালাগে। এতিয়া ভাজি থৈ দিয়া চুজিখিনি মই এইদৰে দি দিছোঁ। দি এইখিনি ভালদৰে এইদৰে মিলাই ল'ম। এয়া দেখিছেনে? টেষ্টি মিঠাই, আপোনালোকে বনাবই বিহুত। এইদৰে মই মিলাই ল'লোঁ। গেছৰ ফ্লেমটো ল' টু মিডিয়ামত ৰখাইছোঁ।
এইখিনি আৰু অলপ ডাঠ কৰি ল'ব লাগিব। যেতিয়া ভালদৰে কেৰাহীখনে এৰি দিয়ে তেতিয়া মই এইখিনি নমাই ল'ম। এয়া দেখিছেনে, কেৰাহীখনে এইদৰে এৰি দিব। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই নমাই ল'ম। মই থাল এখন লৈছোঁ। এতিয়া মই ইয়াতে মিঠাইৰ মিশ্ৰণখিনি নমাই ল'লোঁ। এইদৰে ভালদৰে মিলাই ল'ম। আপোনালোকে যিদৰে চেপ দিয়ে সেইদৰে মিলাই ল'ব। এয়া মই বৰফিৰ দৰে বনাম। এয়া মই ভালদৰে মিলাই ল'লোঁ। এইদৰে আপোনালোকে ভালদৰে মিলাই ল'ব। লৈ অলপ ঠাণ্ডা কৰি ল'ব। বেছি নহয়, 5 মিনিটমান সময় থৈ দিলেও হৈ যাব। বা লগতেও খাব পাৰি, বনাই লগতেও দিব পাৰে। কিন্তু অলপ ঠাণ্ডা কৰি ল'লে মিঠাইকেইটা খাবলৈ বেছি সোৱাদ লগা হয়। মই 5 মিনিট সময় ঠাণ্ডা হোৱাৰ কাৰণে থৈ দিম। এতিয়া মই ৰেষ্ট দিয়া হৈ গ'ল। এইদৰে 5 মিনিট সময় ঠাণ্ডা হোৱাৰ কাৰণে থৈ দিব। এতিয়া মই পিচ পিচকৈ কাটি লওঁ। টেষ্টি মিঠাই আপোনালোকে এইদৰে বনাব। বেছি বস্তুও নালাগে আৰু বেছি সময়ো নালাগে। পাকঘৰত থাকেই আমাৰ এইকেইটা বস্তু। কম বস্তুৰে কম সময়ত আপোনালোকে ধুনীয়া মিঠাই এটা ঘৰতে এইদৰে বনাব পাৰিব। এয়া দেখিছেনে, মই এইদৰে পিচ পিচকৈ কাটি ল'লোঁ। পিচ মই আপোনালোকক দেখাই দিছোঁ ওচৰৰ পৰা। এয়া দেখিছে কিমান ধুনীয়া হৈছে। আৰু পিচ দেখাই দিছোঁ। এতিয়া মই ইয়াতে ইচ্ছা কৰিলে ড্ৰাই ফ্ৰুটছো দিব পাৰে। মই এইদৰে কেশৰ দি দিছোঁ। থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই। এইদৰে মই প্লেটত উলিয়াই ল'ম। এয়া মই এইদৰে প্লেটত উলিয়াই ল'লোঁ। এয়া দেখিছেনে, ইয়াতো অলপ আছে। আপোনালোকে একেবাৰে কম বস্তুৰে টেষ্টি মিঠাই এটা এইদৰে বনাব পাৰিব। বিহু আহিছে, আপোনালোকে এইদৰে বনাব। এয়া দেখিছে, একেবাৰে মুখত দিলে কমি যোৱা, বহুত বেছি সোৱাদ লগা হয়। আপোনালোকে এইদৰে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।